অসম গণ পরিষদ দলের ভাতৃ সংগঠন অসম কৃষক পরিষদের কেন্দ্রীয় কমিটির উদ্যোগে অসম কৃষক শহীদ দিবস পালন করা হয়। গত 28শে জানুয়ারি গুয়াহাটি খানাপাড়া খেলার মাঠে প্রায় 15,000 কৃষকের উপস্থিতি হয়। এই কৃষক শহীদ দিবসে উপস্থিত ছিলেন অসম গণ পরিষদ দলের সভাপতি এবং কেন্দ্রীয় কমিটির নেতৃত্ব সকল। অসম কৃষক পরিষদের তত্ত্বাবধায়ক দলের জ্যেষ্ঠ নেতা ডক্টর কমলাকান্ত কলিতা মহাশয়ের উপস্থিতিতে প্রায় 15,000 প্রগতিশীল কৃষকদের নিয়ে কৃষক সংকল্প পাঠ করেন। এই সমারোহের সভাপতিত্ব করেন অসম কৃষক পরিষদের কেন্দ্রীয় সভাপতি সম্মানিত পরেশ বৈশ্য মহাশয়। এই কৃষক শহীদ দিবস পালন করতে কাছাড় জেলা কৃষক পরিষদের নেতৃত্বে 4 শতাধিক কৃষক সমারোহতে উপস্থিত ছিলেন। মাটিয়েই মাতৃ, পথারতে আছে বল, পথারতে আছে ফল, পথারক হারথি করি আমিয়ে চহকী কৰিম আমাৰ অৰ্থনীতি। অসম গণ পৰিষদৰ দলীয় আনুগত্য পালন কৰি শক্তিশালী কৰিম অসম। মই কাছাৰ জিলা অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদৰ অহাকালি কৃষক শহীদ দিৱস পালন কৰা হ'ব গুৱাহাটী খানাপাৰা খেলপথাৰত। এই কৃষক শহীদ দিৱসত উদ্দেশ্য কৰি পেলাই মই গোটা অসমৰ বিভিন্ন প্ৰত্যেকটা ডিষ্ট্ৰিক্টৰ ফালৰ পৰা কৃষকসকল একত্ৰিত হ'ব খানাপাৰা খেলপথাৰত অহাকালি 11টা বজালৈ। তাতে মোৰ অসম গণ পৰিষদ দলৰ সভাপতি কাৰ্যকৰী সভাপতিৰ যোগেদি লগতে মোৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মোৰ এই কৃষক শহীদ দিৱসত উপস্থিত থাকিব। এইকাৰণে মই আজি আপোনালোকে দেখিছে যে গুৱাহাটী পল্টন বজাৰ ৰেলৱে ষ্টেচনত মই বৰাক উপত্যকাৰ ফালৰ পৰা মই কাছাৰ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা প্ৰায় 3 শতাধিক কৃষকসকল আহি গুৱাহাটী পালে। অহাকালি এই কৃষক শহীদ দিৱসটোৰ লগত যোগদান কৰাৰ কাৰণে এই গোটেই কৃষকসকল শিলচৰৰ পৰা হাইলাকান্দিৰ পৰা আহি গুৱাহাটী পাইছে। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে গোটেই কৃষকসকলক যে মই কাছাৰ ডিষ্ট্ৰিক্টৰ 7টি সমষ্টিৰ পৰা যিসকল কৃষক এই সমাৰোহত আহি অংশগ্ৰহণ কৰিবলৈ আহিছে তেওঁলোকক মই কাছাৰ জিলা কৃষক পৰিষদৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মই কাছাৰ জিলা কৃষক সমিতিৰ অনেক নেতৃস্থানীয় অৰ্গেনাইজিং ছেক্ৰেটাৰী, সম্পাদক, সাধারণ সম্পাদক ইকবাল হোসেন লস্কর, অর্গানাইজিং সেক্রেটারি রুকন বড়ভূঞা এবং আব্দুল মনাফ অর্গানাইজিং সেক্রেটারি এবং সোনাই সমষ্টিৰ সভাপতি আৰু দলাই সমষ্টিৰ সভাপতি আৰু লগতে মোৰ কাটিগড়া সমষ্টিৰ সভাপতি সম্পাদকৰ লগতে এইসকল গোটেই কৃষকৰ নেতৃবৃন্দ বৰাকবেলিৰ পৰা আহি উপস্থিত হৈছে গুৱাহাটীত। সেইটো কাৰণে মই অসম গণ পৰিষদ দলৰ মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়া আৰু কেশৱ মহন্ত ডাঙৰীয়াৰ লগতে মই ডক্টৰ কমলাকান্ত কলিতা আৰু মই কৃষক পৰিষদৰ কেন্দ্ৰীয় সভাপতি মাননীয় পৰেশ বৈশ্য ডাঙৰীয়াক অশেষ আদৰ ধন্যবাদ জনাইছোঁ। আৰু লগতে মই এই কৃষক সমাৰোহত অংশগ্ৰহণ কৰাৰ বাবে মই অনেক আনন্দ লাভ কৰিছোঁ। অহাকালি মই গোটেইকেইটা কৃষকসকলে এই সমাৰোহত যোগদান কৰিম আৰু মোৰ 3টা দাবী, এই 3টা দাবী পূৰণ কৰাৰ লক্ষ্যে মই তাতে যোগদান কৰিম। জয় আই অসম, অসম গণ পৰিষদ জিন্দাবাদ, কৃষক পৰিষদ জিন্দাবাদ। অসম গণ পৰিষদ দল জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, অসম গণ পৰিষদ দল জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, অসম কৃষক পৰিষদ জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, অসম কৃষক পৰিষদ জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, বৰাক উপত্যকাৰ কৃষক সমিতি জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, অতুল বৰা জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, কেশৱ মহন্ত জিন্দাবাদ। জিন্দাবাদ জিন্দাবাদ, অহাকালি কৃষক শহীদ দিৱস জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ,
ডক্টর কমলাকান্ত কলিতা জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ ডক্টর পরেশ বৈশ্য জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ কাছাড় কৃষক পরিষদ জিন্দাবাদ, কাছাড় কৃষক পরিষদের প্রত্যেক নেতৃবৃন্দ জিন্দাবাদ। জিন্দাবাদ